প্ৰস্তাৱটো হ'ল পৃষ্ঠা নং 2.1 নং দফাত এই জনাদেশ হৈছে বিগত 10 বছৰত অনুসৰণ কৰি অহা শান্তি, অৰ্থনৈতিক সুস্থিৰতা আৰু সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা জনসাধাৰণৰ সমৰ্থনৰ প্ৰতিফলন বুলি উল্লেখ কৰিছে যদিও 2026 বৰ্ষটো হ'ল অসমৰ অৰ্থনৈতিক অসুস্থিৰতা আৰু অৰ্থনৈতিক সংকটৰ বৰ্ষ। অৰ্থনৈতিক সুস্থিৰতা বুলি কৈছে কিন্তু অসুস্থিৰতাৰ বৰ্ষ, যাৰ ফলত বস্তুৰ সাংঘাতিক মূল্যবৃদ্ধিয়ে অসমবাসীক দহি পেলাইছে। মূল্যবৃদ্ধিৰ লগে লগে LPG গেছ চিলিণ্ডাৰ আদিৰ অভাৱে মানুহক কাবু কৰি পেলাইছে। আপুনি প্ৰস্তাৱটো এতিয়া উত্থাপন কৰক। মই প্ৰস্তাৱটো উত্থাপন কৰি আছো। বিশ্লেষণ পিছত কৰিব। না বিশ্লেষণ মই একো নকৰোঁ, অকল পাঠহে কৰি দিম। অকল পাঠ কৰি দিম। উত্থাপন কৰিলে অকল পাঠ কৰি দিম। হ'ব, পাঠ কৰি দিম। কৰিলে মূল্যবৃদ্ধিৰ লগে লগে LPG গেছ চিলিণ্ডাৰ আদিৰ অভাৱে মানুহক কাবু কৰি পেলাইছে। এনেস্থলত অৰ্থনৈতিক সংকট আৰু মূল্যবৃদ্ধিৰ বিষয়টো এইখিনি ঠাইত উল্লেখ কৰাটো উচিত আছিল। লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ ব্যৱস্থাৱলীও আলোচনা কৰাৰ দৰকাৰ আছিল। 2. পৃষ্ঠা নম্বৰ 3.2.8 দফাত ৰাজ্যপাল ডাঙৰীয়াই কৈছে, একে সময়তে আমি বিশ্বজুৰি দেখা দিয়া নতুন প্ৰত্যাহ্বানসমূহৰ প্ৰতি সজাগ হৈ আছোঁ। পশ্চিম এছিয়াৰ বৰ্তমানৰ সংকটটোৱে সমগ্ৰ গোলকীয় অৰ্থনীতিত চাপ সৃষ্টি কৰিছে যদিও অসমৰ অৰ্থনীতি সুস্থিৰ আৰু শক্তিশালী হৈ আছে। এই শেষৰ বাক্যটো সম্পূৰ্ণ অসত্য। মই পৃষ্ঠা নং 3.2.8 দফাৰ 20 নম্বৰ শাৰীটো সংশোধন কৰিব খোজোঁ। মই অনা সংশোধনীটো হ'ল, পশ্চিম এছিয়াৰ এই সংকটটোৰ কাৰণে অসমৰ অৰ্থনীতি অতিশয় স্পৰ্শকাতৰ আৰু সংকটত পৰিছে। বৰ্ধিত ৰাষ্ট্ৰীয় আৰু গোলকীয় প্ৰেক্ষাপটে আমাক শংকিত কৰি তুলিছে, জনগণক অৰ্থনৈতিকভাৱে জুৰুলা কৰিছে। অনেক নিত্য ব্যৱহাৰ্য সামগ্ৰী, পেট্ৰলিয়ামজাত সামগ্ৰীৰ যোগান ব্যাহত হৈছে আৰু ৰাজ্যখনৰ বজাৰত সকলো বস্তুৰ জুই চাই দাম বাঢ়িছে। 3. পৃষ্ঠা নং 3 দফা নম্বৰ 2.9 শেষত অৰ্থাৎ 30 নম্বৰ শাৰীৰ পিছত যোগ দিবলৈ প্ৰস্তাৱ কৰোঁ এইবুলি, বৰ্ধিত ৰাষ্ট্ৰীয় আৰু গোলকীয় সংকটৰ প্ৰেক্ষাপটত অসমৰ অৰ্থনীতি সবল আৰু সচল কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে এলানি অৰ্থনৈতিক কৰ্মসূচী গ্ৰহণ কৰিব। তাৰ ভিতৰত সামগ্ৰীৰ যোগান নিয়মীয়া কৰি ৰাখিবলৈ এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব। কলা বেপাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব। মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে কঠোৰতম ব্যৱস্থা ল'ব। লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে এটি ৰাজ্যিক দুৰ্যোগ পুঁজি বিশেষভাৱে ৰখা হ'ব, যাতে অভূতপূৰ্ব দাম বৃদ্ধি ৰোধিব পাৰি। বিশ্ববিদ্যালয় আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ অৰ্থনৈতিক সকাহ দিয়া হ'ব তথা মাচুল হ্ৰাস কৰা হ'ব। পৃষ্ঠা নং 4 নম্বৰ প্ৰস্তাৱ, পৃষ্ঠা নং 3.2.9 নং দফাত 2.9.1 দফা সংযোজন কৰা হ'ব। এই দফাত এনেদৰে উল্লেখ হ'ব, মই লক্ষ্য কৰিছোঁ যে ৰাজ্যখনৰ একাংশ ৰাজনীতিক আৰু গুণ্ডা প্ৰকৃতিৰ মানুহে অসমলৈ প্ৰৱেশ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বক্সিহাট আৰু শ্ৰীৰামপুৰত অবৈধ চিণ্ডিকেট স্থাপন কৰি মালবাহী ট্ৰাক আৰু অন্যান্য বাহনৰ পৰা ভয়ংকৰভাৱে অবৈধ গুণ্ডাকৰ সংগ্ৰহ কৰিছে। ফলত বস্তুৰ দাম ৰাজ্যখনত দিনে দিনে বাঢ়ি গৈছে। মই আমাৰ চৰকাৰৰ আন্তঃৰাজ্যিক আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰী আপুনি ভাষণৰ সময় নাপাব, ভাষণৰ সময় নিদিব। তেখেতৰ সময় পাৰ হৈ গ'ল। ঠিক আছে, তেখেতৰ যেতিয়াতো মই কৈছোঁ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই, গতিকে বিশ্লেষণ একেলগে কৰি দিলে তেওঁ নকলেও হ'ব। বিশ্লেষণ কৰা নাই, মই গায়ে দিছোঁ। প্ৰমাণটো থাকিব লাগে। প্ৰমাণ কি কৈ থাকে? You give me proof. You give me proof. কি কথা হয়? প্ৰমাণটো কেনেকৈ পাব? ছাৰ, মই প্ৰস্তাৱটো গাই দিছোঁ। আপুনি প্ৰস্তাৱটো উত্থাপন কৰাৰ নিয়ম জানে নাজানে? এটা নিয়ম আছে, নিয়ম মতে আপুনি প্ৰস্তাৱটো উত্থাপন কৰক। প্ৰস্তাৱটো গাই দিব লাগিব ছাৰ। মই প্ৰস্তাৱটো গাই দিছোঁ ছাৰ। ঠিক আছে, প্ৰস্তাৱটো গাই দিয়াত ক'ত আপত্তি আছে ছাৰ? আপুনি নিজে চাওক ছাৰ। বাছলৈ গ'ল। বহক।